এই মুহূৰ্তত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰধান বৰুৱাই মনোনয়ন দাখিলৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ দিশে আগবাঢ়িছে আৰু সেই পৰিৱেশ প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগত আৰু প্ৰধান বৰুৱাক সংগ দিয়া পৰিলক্ষিত হৈছে। এই মুহূৰ্তত পোনে পোনে প্ৰধান বৰুৱাৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। সকলোৱে ঋণী হৈ থাকে। সকলোকে মই ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ মুহূৰ্তত সকলোৱে আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমাৰ অশোক সিংগাল আমাৰ অসম চৰকাৰৰ মন্ত্ৰী, তেখেতকো মই অতুল বৰা ডাঙৰীয়া আহিছে, তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু আটাইকেইটা মিত্ৰজোঁটৰ দলৰ কৰ্মীসকল আহিছে, নেতাসকল আহিছে, মই সকলোকে বহুত মই ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে যি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰধান বৰুৱা এই মুহূৰ্তত জিলা আয়ুক্ত কাৰ্যালয়ৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে আচলতে প্ৰধান বৰুৱাৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন দাখিলৰ বাবে লখিমপুৰত উপস্থিত হৈছেহি আৰু লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতে এনেদৰে আচলতে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগৰ দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে প্ৰধান বৰুৱা আৰু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকী। আৰু এই মুহূৰ্তত মই যি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰধান বৰুৱাৰ মনোনয়ন দাখিলৰ যি দৃশ্য, এই দৃশ্য প্ৰথম খবৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিলোঁ।